নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছো আপোনালোকে সহযোগ কৰিব আৰু ভিডিওটো শেষলৈকে চাই থাকিব আহক তেন্তে আমি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ কোকৰাঝাৰত সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেটো কথা কৈছিল যে বিটিআৰত আৰু অসমত খুব কম দিনৰ ভিতৰতে বিজ্ঞাপন মুকলি হ'ব আৰু তেতিয়াৰ পৰা প্ৰাৰ্থীসকলৰ এতিয়া উৎকণ্ঠা আৰম্ভ হৈছে যে কেতিয়া প্ৰকাশ পাব যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে 2 দিনৰ ভিতৰতে বিজ্ঞাপন মুকলি কৰি দিয়া হ'ব অলৰেডি তেওঁ কৈছিল যে এপ্ৰুভ কৰি দিয়া বুলি আৰু বিটিআৰত ঠিক তেনেকৈ ওলাব বুলি কৈছিল অসমত 10000 পদ ওলাব বুলি কৈছিল আৰু সেই খবৰটো শুনাৰ লগে লগে প্ৰাৰ্থীসকলৰ মাজত আশাৰ ৰেঙনি দেখা পোৱা গৈছিল গতিকে এটা কথা হ'ল সেইটো বিষয়ৰ ওপৰতে আজি এটা বিষয় আলোচনা কৰিব বিচাৰিছো কথাটো হ'ল যদিহে বিটিআৰ আৰু অসমত দুটা বিজ্ঞাপন প্ৰায় অগাবিষয়ক ওলাই যায় তেতিয়া হলে ওভাৰলেপিং হ'ব নেকি এটা এইটো বিষয় এতিয়া বহুত মানে কি ডাঙৰ প্ৰশ্ন এটা উদয় হৈছে কাৰণ বিটিআৰ যি এটা 6 শিডিউল এৰিয়া আৰু ইয়াত অকল বিটিআৰৰ বাসিন্দা হিচাপে প্ৰথম যেটো প্ৰিফাৰেন্স পায় গতে বিটিআৰ প্ৰাৰ্থীসকলে অসমতো প্ৰিফাৰেন্স এটা পায় এপ্লাই আবেদন কৰিবলৈ আৰু বিটিআৰটো পায় কিন্তু অসমৰ যি বিটিআৰ বাহিৰ যিখিনি প্ৰাৰ্থী তেওঁলোকে কিন্তু বিটিআৰত প্ৰথমতে নাপায় হয়তো বিজ্ঞাপন যদিহে বেছিকে ওলাই যদি প্ৰাৰ্থীৰ সংখ্যা কম থাকে তেতিয়া অসম প্ৰাৰ্থীখিনিক এটা সুযোগ দিয়া হয় তেনে ক্ষেত্ৰত যদিহে অগাবিষয়কৈ অসমৰ আৰু বিটিআৰৰ বিজ্ঞাপন কেইটা ওলাই তেতিয়া হলে ওভাৰলেপিং হ'ব নেকি কাৰণ বিটিআৰ একাংশ প্ৰাৰ্থীয়ে বিটিআৰতো পাবলৈ সক্ষম হ'ব আৰু অসমতো পাবলৈ সক্ষম হ'ব আৰু যদি তেনেকুৱা হয় তেতিয়া হলে কিন্তু ওভাৰলেপিং হোৱাটো নিশ্চিত আৰু তেতিয়া কিন্তু একাংশ প্ৰাৰ্থী আকৌ বঞ্চিত হোৱাৰ সম্ভাৱনা থাকি যাব গতিকে এইটো এটা বহুত ডাঙৰ প্ৰশ্ন উদয় হৈ আছে যদিও মানে কি বিজ্ঞাপন মুকলি হোৱা নাই কিন্তু মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছে 2 দিনৰ ভিতৰত দিব বুলি কিন্তু তেনেকৈ যদি চাবলৈ যায় যদিহে অসম আৰু বিটিআৰ অগাবিষয়কৈ ওলাই যায় যদি অসমত বা বিটিআৰত যদি কোনোবা এখন মানে কি সৰি বিটিআৰতে যদি বস্তুখিনি আগত হৈ না যায় বা অসমতে যদি বস্তুখিনি আগত হৈ না যায় তেতিয়া কিন্তু ওভাৰলেপিং হোৱাটো নিশ্চিত আৰু তেতিয়া কিন্তু বহুসংখ্যক প্ৰাৰ্থীয়ে দুয়োফালে পদ দখল কৰিব আৰু দখল কৰাৰ লগে লগে কিন্তু ওভাৰলেপিং হৈ যাব আৰু তেতিয়া একাংশ প্ৰাৰ্থী বঞ্চিত হ'ব গতিকে যদিও খবৰটো আমি আশাৰ ৰেঙনি দেখা পাইছো কিন্তু যদি তেনেকুৱা হয় তেতিয়া হলে কিন্তু ওভাৰলেপিং হ'ব আৰু বহুতৰে কিন্তু যেটো সপোন সেই সপোনটো ৰৈ যোৱাৰ সম্ভাৱনা থাকি যাব গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো বিটিআৰ চৰকাৰকে হক বা অসম চৰকাৰে হক যাতে বিজ্ঞাপনখিনি অলপ কিছু গ্যাপ ৰাখি কিনে মুকলি কৰি দিয়ে যাতে ওভাৰলেপিংটো নহয় আৰু যদি অগাবিষয়কৈ দিয়া হয় তাৰ যদি ব্যৱস্থা কৰে হেতু আমি চৰকাৰলৈ আমি অনুৰোধ কৰিছো এই কাৰণে কৰিছো যাতে প্ৰাৰ্থীসকল বহু অপেক্ষা কৰি ৰৈ আছে আৰু ৰৈ থকাৰ ফলত যদি আকৌ তেনে সেইটো কাৰণকে ৰৈ যাব লগা হয় তেতিয়া হলে কিন্তু হেতু দুখ লগা কথা হ'ব এই কাৰণে হ'ব যে বহুসংখ্যক প্ৰাৰ্থীয়ে কিন্তু যেহেতু বিটিআৰ 1200 পোষ্ট মুকলি কৰি দিব বড় মিডিয়াম আৰু অসমীয়া মিডিয়াম ভয় মিলি কিনে 1200 পোষ্ট কিন্তু বহুসংখ্যক পদে বিটিআৰতো বহুতেই পাব আৰু অসমতো বহুতেই পদ মানে কি দখল কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ বিটিআৰতো সিলেকশন হ'ব আৰু অসমতো সিলেকশন হ'ব যাৰ পৰিপ্ৰেক্ষিতত কিন্তু ওভাৰলেপিং হোৱাটো সম্ভাৱনা আছে গতিকে আমি চৰকাৰক অনুৰোধ কৰিছো যাতে এই ক্ষেত্ৰত চৰকাৰে খুব গুৰুত্ব সহকাৰে লয় বস্তুখিনি যাতে ওভাৰলেপিং নহয় কাৰণ একেলগে ওলালে কিন্তু সমস্যাটো বাঢ়ি যাব গতিকে চৰকাৰে অগাবিষয়কৈ অলপ গ্যাপ ৰাখি কিনে যাতে বিটিআৰতে হওক বা অসমতে কোনো অবাত আৰু যে বস্তুখিনি আগত হৈ যায় সিলেকশন প্ৰসেসখিনি তাৰ পিছত যাতে অসমত বা বিটিআৰত মানে কি বিজ্ঞাপনখিনি মুকলি হয় যদি বিটিআৰত মানে কি কামখিনি আগত হৈ যায় তেতিয়া হলে অসমত আমি দিবলৈ অনুৰোধ কৰিছো আৰু যদি অসমত হৈ যায় তেতিয়া হলে আমি বিটিআৰত দিবলৈ চৰকাৰ আমি দাবী জনাইছো বা অনুৰোধ কৰিছো কিন্তু যাতে একেলগে বা সিলেকশন প্ৰক্ৰিয়া শেষ নোহোৱাকৈ যাতে দুটা বিজ্ঞাপন একেলগে নলায় হেতু চৰকাৰে যাতে দৃষ্টি দিয়ে গুৰুত্ব দিয়ে এইটো আমি অনুৰোধ কৰিছো কাৰণ তেতিয়া কিন্তু বহুসংখ্যক প্ৰাৰ্থী বঞ্চিত হোৱাৰ সম্ভাৱনা আমি নুই কৰিব নোৱাৰো বা সম্ভাৱনা আছে গতিকে চৰকাৰক আমি পুনৰবাৰ দাবী জনাইছো যাতে এই সমস্যাটো আকৌ নহয় কাৰণ ওভাৰলেপিঙৰ কাৰণে বহুসংখ্যক প্ৰাৰ্থী আগতেও ৰৈ গৈছিল এইবাৰ যাতে ৰৈ না যায় কাৰণ বহুতেই অপেক্ষা কৰি আছে যেটো মানে কি বিজ্ঞাপনৰ কাৰণে আজি সেই জুলাই মাহৰ পৰা এতিয়ালৈকে অপেক্ষা কৰি আছে ঠিক তেনেকৈ বিটিআৰতো কিন্তু প্ৰাৰ্থীসকলে বহু বছৰ আগৰে পৰা অপেক্ষা কৰি আছে গতিকে এনেকৈ অপেক্ষা কৰাৰ পিছত যদি ওভাৰলেপিঙৰ কাৰণে বহুসংখ্যক প্ৰাৰ্থী ৰৈ যাব লগা হয়
তেতিয়াহ'লে কিন্তু সেইটো দুখ লগা বিষয় হ'ব ধৰি লওক এজন প্ৰাৰ্থী তেওঁ বিটিআৰত সিলেকশ্যন হ'ল আৰু সেই প্ৰাৰ্থীজনে আকৌ যদি তেওঁ যিহেতু কোনো ক'ব নোৱাৰে যে আগতে যেদিন সিলেকশ্যন নহয় আগতে যেদিন অসমতে ওলাই যায় তেতিয়াহ'লে কিন্তু তেওঁ অসমতো এপ্লাই কৰি দিব আৰু এপ্লাই কৰি দিয়াৰ লগে লগে কিন্তু তেওঁ বিটিআৰতো তেওঁ সিলেকশ্যন হ'ব আৰু অসমতো সিলেকশ্যন হ'ব আৰু যদিহে দুখন ঠাইতে সিলেকশ্যন হয় তেতিয়া তেওঁ এখন ঠাইতে মানে কি কৰিব পাৰিব সিলেক্ট কৰিব পাৰিব তেওঁ নিজৰ পদটি আৰু য'ত সিলেক্ট কৰে তেওঁ চাকৰিটো পালে কিন্তু য'ত মানে সিলেক্ট নকৰে তেওঁৰ নামতে সেই পষ্টটো থাকি যাব পাৰে আৰু যিটোৰ কাৰণে কি তেওঁৰ পিছৰ প্ৰাৰ্থীজনে বঞ্চিত হোৱাৰ চান্স থাকিব আৰু তেনেকুৱা হোৱাটো হ'লেতো আগৰ পৰা হৈ আছে আৰু তেনেহ'লে কিন্তু প্ৰাৰ্থী আকৌ বঞ্চিত হোৱাটো স্বাভাৱিক গতিকে চৰকাৰলৈ পুনৰ অনুৰোধ কৰিছোঁ এই সমস্যাটো যাতে গুৰুত্ব দিয়ে কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কৈছে যে 2 দিনৰ ভিতৰতে ওলাব বিটিআৰতো কৈছে বিটিআৰতো 1200 পষ্টৰ কাৰণে মুকলি কৰি দিম বুলি কৈছে আৰু অসমতো কৈছে 10,000 গতিকে এইখিনি পদ যাতে একেলগে মুকলি নহয় অগা পিছাকৈ থাকে বা সিলেকশ্যন প্ৰচেছটো বিটিআৰতে হওক বা অসমতে হয় ক'ৰবাত আগত শেষ হৈ যায় সেইটো চৰকাৰে গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ যাতে বিটিআৰৰ প্ৰাৰ্থীও অভাৰলেপিঙৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে বা অসমৰ প্ৰাৰ্থীও যাতে অভাৰলেপিঙৰ সমস্যাৰ সন্মুখীন হ'ব নালাগে অসমত সিলেকশ্যন হোৱা প্ৰাৰ্থীও মানে কি বিটিআৰত সিলেকশ্যন হ'লে তেতিয়াহ'লে কিন্তু বিটিআৰৰ প্ৰাৰ্থীও তেনেকুৱা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধৰি লওক অসমৰ এজন প্ৰাৰ্থী যিনি কেতিয়া বিটিআৰৰ বাসিন্দা হয় তেওঁ অসমতো যদি সিলেক্ট হৈ যায় তেতিয়া আকৌ বিটিআৰতো ওলোৱাৰ পিছত আবেদন কৰে তেতিয়া তাতো যদি সিলেকশ্যন হয় তেতিয়াহ'লে কিন্তু অসমত বা বিটিআৰত তেওঁ এঠাইতে মানে কি সিলেকশ্যন হ'ব আৰু এটা পদ তেওঁ এনে যাব আৰু তেওঁ সেই পদটো এনে যোৱাৰ লগে লগে কিন্তু পিছৰ প্ৰাৰ্থীজন বঞ্চিত হোৱাৰ সম্ভাৱনা থাকে বা হ'বই স্বাভাৱিক গতিকে এইটো ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়ে আৰু যাতে এনেকুৱা নহয় অভাৰলেপিং হোৱাৰ কাৰণে বহুত প্ৰাৰ্থী আগৰে পৰাই সমস্যাৰ সন্মুখীন হৈ আহি আছে কাৰণ আমি জানো যে এই যিটো বিজ্ঞাপন ওলাব বিটিআৰতে বা অসমত এই বিজ্ঞাপনটোৰ কাৰণে বহু প্ৰাৰ্থীয়ে বা বহু প্ৰাৰ্থী সকলো প্ৰাৰ্থীয়ে বহু অধীৰ আগ্ৰহেৰে বাট চাই আছে বিটিআৰটো বহু বছৰ হ'ল কিন্তু এনেকুৱা টেটৰ কাৰণে বিজ্ঞাপন মুকলি হোৱা নাই যদিও 400 পোষ্ট কিবা এটা মুকলি হৈছিল মাজতে সেইখিনি পদো মানে কি সমস্যাৰ কাৰণে নিযুক্তি দিয়া নহ'ল এতিয়া শেষত আকৌ যেহেতু 1200 পোষ্টৰ কাৰণে এছআইও অহা বুলি আমি জানিব পাৰিছোঁ গতিকে সেইখিনি পদ যদিহে মুকলি হয় সেইখিনি পদৰ কাৰণে কিন্তু বহু সংখ্যক প্ৰাৰ্থীয়ে অপেক্ষাৰে ৰৈ আছিল গতিকে যদি অভাৰলেপিঙৰ কাৰণে প্ৰাৰ্থীসকল ৰৈ যাব নালাগে ঠিক তেনে অসমতো যাতে অভাৰলেপিঙৰ কাৰণে প্ৰাৰ্থীসকল ৰৈ যাব নালাগে গতিকে চৰকাৰে অনুৰোধ কৰিছোঁ যাতে এইটো বস্তুৰ ওপৰত গুৰুত্ব দিয়ে বিজ্ঞাপন এটা যাতে কোনোবা ঠাইত সিলেকশ্যন প্ৰচেছ আগত হৈ যায় তাৰপিছতে বিটিআৰতে বা অসমতে মুকলি কৰি দিয়ে সেইটোলৈ আমি পুনৰবাৰ অনুৰোধ কৰিছোঁ আৰু প্ৰাৰ্থীসকলৰ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব এইটো এটা খুব গুৰুত্বপূৰ্ণ বিষয় আমি অনুমান কৰিছোঁ গতিকে যেহেতু ডিসেম্বৰ মাহ আমাৰ এতিয়া চলি আছে গতিকে ডিসেম্বৰতে বিটিআৰতো বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে আৰু অসমতো বিজ্ঞাপন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে গতিকে এইটো যাতে নহয় চৰকাৰে আমি দাবী জনাইছোঁ অনুৰোধ কৰিছোঁ প্ৰাৰ্থীসকলৰ কথা গুৰুত্ব দিব বুলি আমি আশা কৰিছোঁ এইখিনি আৰু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই হ'লে আপোনালোকে যিমান পাৰে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ধন্যবাদ জয় অসম